সকলকক স্বাগতম জনাও ইয়াস আসাম পেপার চ্যানেল লৈ যে আজি ফার্স্ট সেমিস্টাৰৰ যেটো যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে সেইখন বিষয়ৰ যে প্ৰথম যেটো চেপ্টাৰ আছে প্ৰথম চেপ্টাৰৰ পাঠ ব্যক্তি প্ৰশ্নৰ উত্তৰখিনি তোমালোকক আজি আলোচনা কৰিম BA BSc and BCom FYUGP as per NIP 2024 on each semester যেহেতু এই সাবজেক্ট সকলের কম্পালসারি হয় BA BSc BCom তিনিটা স্ট্রিমৰে ফার্স্ট সেমিস্টাৰৰ যেটো সাবজেক্ট আছে AEC এবিলিটি এনহান্সমেন্ট কোর্স যেটো সাবজেক্ট নামটো দিয়া আছে যোগাযোগমূলক অসমীয়া 1 কমিউনিকেটিভ এছামিজ 1 তো এইখন বিষয়ৰ যেটো প্ৰথম চেপ্টাৰ দিয়া আছে প্ৰথম চেপ্টাৰ যেটো প্ৰশ্ন আছে প্ৰশ্নৰ উত্তৰখিনি তোমালোকক আজি কৰি দেখুৱাম তো তোমালোকে ভিডিওটো স্কিপ নকৰি ভিডিওকলৈ চাই থকা তো ইয়াত তোমালোকে দেখিবলৈ পাইছা যে চেপ্টাৰ 1 তো চেপ্টাৰ 1 তো দিয়া আছে যে ভাষা জ্ঞান তোমালোকৰ চেপ্টাৰ 1 তো হ'ল যে ভাষা জ্ঞান আৰু প্ৰশ্ন হলি তো প্ৰথম প্ৰশ্নটো দিয়া আছে যে ভাষা বুলি কাক কোৱা হয় ইয়াৰ আনসাৰটো হ'ব যে ভাৱ বিনিময়ৰ মাধ্যমক ভাষা কোৱা হয় 2 নম্বৰটো দিয়া আছে ভাষাৰ প্ৰকৃতি কেনে হ'ব লাগে ইয়াৰ উত্তৰটো হ'ব যে সহজ স্পষ্ট আৰু বোধগম্য হ'ব লাগে 3 নম্বৰ প্ৰশ্নটো হ'ল যে ভাষাৰ জন্ম মানুহৰ জন্মৰ পিছৰ পৰিঘটনা শুদ্ধনে ইয়াৰ উত্তৰটো হ'ব শুদ্ধ 4 নম্বৰ প্ৰশ্নটো দিয়া আছে মানৱ মনৰ ভাৱনাৰ বহিং প্ৰকাশৰ বলিষ্ঠ মাধ্যমটো কি ইয়াৰ উত্তৰটো হ'ব ভাষা 5 নম্বৰ প্ৰশ্নটো হ'ল যে ভাষাৰ এটা বৈশিষ্ট্য উল্লেখ কৰা ইয়াৰ উত্তৰটো লিখিব লাগিব যে ভাষা প্ৰণালীবদ্ধ বা ভাষা প্ৰতীক সাদৃশ্যিকতা 6 নম্বৰ প্ৰশ্নটো দিয়া আছে যে ভাষা শিক্ষা কি উপায় আৰু ওপৰত নিৰ্ভৰ কৰে ইয়াৰ উত্তৰটো হ'ব যে পাঠ্যবস্তু শিক্ষক পৰিবেশ আৰু শিক্ষণ পদ্ধতি 7 নম্বৰটো যেটো 7 নম্বৰ প্ৰশ্নতে যে জাতিস্বকতাৰ অৰ্থ কি আৰু উত্তৰটো হ'ব যে ই নিয়ম ভাষা সম্প্ৰদায়ৰ সব ইচ্ছাধীন কথা 8 নম্বৰ যেটো দিয়া আছে 8 নম্বৰ প্ৰশ্নটো সংস্কৃতিৰ লগত ভাষাৰ সম্পৰ্ক আছে নে আৰু উত্তৰটো তোমালোকে লিখিব লাগিব যে উত্তৰটো দিছে ভাষা সংস্কৃতিৰ লগত সম্পৰ্ক আছে 9 নম্বৰ যেটো 9 নম্বৰ বুলি প্ৰশ্ন যেটো দিয়া আছে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ শব্দৰ পাৰ্থক্য থকা শব্দ লিখা তাৰ উত্তৰটো তোমালোকে চাই লোৱা আৰু 10 নম্বৰ যেটো প্ৰশ্ন আছে বিশ্বৰ সৰ্ববৃহৎ ভাষা পৰিয়াল কোনটো ইয়াৰ উত্তৰটো তোমালোকৰ হ'ব যে ইল্ডো ইৰোনিয় বা আৰ্য ভাষা 11 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে 11 নম্বৰ প্ৰশ্নটো হয়তো হ'ল যে আমাৰ ভাষাত বৰ্ণ বিন্যাস কেই প্ৰকাৰ হয় তাৰ উত্তৰটো লিখিব লাগিব যে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ 12 নম্বৰ যেটো প্ৰশ্ন বুলি দিয়া আছে 12 নম্বৰ প্ৰশ্ন যে আৰ্য শব্দৰ অৰ্থ কি তাৰ উত্তৰটো তোমালোকে চাই লবা স্ক্ৰিনশ্বট মাৰিব পাৰা যেহেতু আজি ফার্স্ট সেমিস্টাৰৰ যেটো যোগাযোগমূলক অসমীয়া সাবজেক্ট আছে অসমীয়া সাবজেক্ট প্ৰথম চেপ্টাৰৰ আজি প্ৰশ্ন ভিত্তিৰ যেবিলাক প্ৰশ্নৰ আছে সেইবিলাক এনসাৰখিনি তোমালোকক দি আছো তো 13 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে 13 নম্বৰ প্ৰশ্ন যে উচ্চাৰণ কি তাৰ উত্তৰটো হ'ব যে শব্দ ফুটা মতা কাৰ্যই হল উচ্চাৰণ 14 নম্বৰ প্ৰশ্ন দিয়া আছে পাৰ চৰা ইয়াত পাৰ শব্দ চূড়ান্ত নে ব্যঞ্জনান্ত ইয়াৰ উত্তৰটো হ'ব যে চূড়ান্ত 15 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে 15 নম্বৰ প্ৰশ্ন বিশিষ্ট ধ্বনিৰ অন্য নাম কি ইয়াৰ উত্তৰটো হ'ব যে বিশিষ্ট ধ্বনিৰ অন্য নাম বৰ্ণ 16 নম্বৰ প্ৰশ্নটো হ'ল যে অসমীয়াত বিশিষ্ট স্বৰ আৰু ব্যঞ্জন বিশিষ্ট ব্যঞ্জন ধ্বনি কেইটা মোস্ট ইম্পৰ্টেন্ট হয় এটো পৰীক্ষা তোমাৰ এই বৰ্ষৰ কাৰণে এই প্ৰশ্নটো ইম্পৰ্টেন্ট হয় তো এর উত্তৰটো হ'ব যে অসমীয়া ভাষাৰ বিশিষ্ট স্বৰ ধ্বনিৰ সংজ্ঞা 8টা আৰু ব্যঞ্জন ধ্বনি হ'ল 23টা তাৰ পিছত আছে 18 নম্বৰ যেটো দিয়া আছে 18 নম্বৰ প্ৰশ্নটো হ'ল যে আখৰ জটনি বুলিলে কি বুজায় আৰু উত্তৰটো দিয়ে হ'ল যে আখৰ জটনি হ'ল এক পদ্ধতিগত লিখনৰ রীতি 19 নম্বৰ প্ৰশ্ন যেটো দিয়া আছে ভাষা শব্দটোৰ অৰ্থ কি আৰু উত্তৰটো হ'ব যে মানুহে নিজৰ ভাৱ চিন্তা আৰু অনুভূতি প্ৰকাশৰ মাধ্যম 20 নম্বৰ যেটো প্ৰশ্ন হ'ল যে ৱা আৰু ধ্বনি দুটাৰ প্ৰয়োগ কৰি দুটা শব্দ লিখা ইয়াৰ আনসাৰটো তোমালোকে চাই লোৱা আনসাৰটো স্ক্ৰিনশ্বট মাৰিব পাৰা তাৰ পিছত আছে 21 নম্বৰ যেটো প্ৰশ্ন এটো ইম্পৰ্টেন্ট হয় যে জ্যোতি কাক বলে ইয়াৰ উত্তৰটো হ'ব জ্যোতি হৈছে পৰাৰ মাজত ৰোৱা বৰ নিমুক্তি দিয়া এবিধ চিন মোস্ট ইম্পৰ্টেন্ট হয় প্ৰশ্নটো তাৰ পিছত দিয়া আছে 23 নম্বৰ যেটো প্ৰশ্ন আছে জ্যোতিৰ অন্য নাম কি মোস্ট ইম্পৰ্টেন্ট এটো যে বিৰাম চিন তাৰ পিছত দিয়া আছে যে 24 নম্বৰ যেটো প্ৰশ্ন প্ৰত্যয় আৰু বিভক্তি বুলিলে কি বুজায় আৰু উত্তৰটো হ'ব যে প্ৰত্যয় হল শব্দ সাধনৰ সৰ্গ আৰু বিভক্তি হল শব্দ ৰূপৰ সৰ্গ
25 নম্বৰ প্ৰশ্ন যেটো যে প্ৰত্যয় আৰু বিভক্তি এটা পাৰ্থক্য লিখা ইয়াৰ উত্তৰটো হ'ব যে প্ৰত্যয় শব্দৰ সাধন কৰে আৰু বিভক্তি শব্দৰ ৰূপ লয় তো এইবিলাক আছিল যোগাযোগমূলক অসমীয়াৰ প্ৰথম চেপ্টাৰৰ পাঠ ব্যক্তি প্ৰশ্ন তো 26 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে কি আদৰ্শ গুণৰ ওপৰত বাকা জ্ঞান নিৰ্ভৰ কৰে ইয়াৰ আনসাৰটো যেটো দিগলীয়া হয় প্ৰশ্নটো তোমালোকৰ 5 নম্বৰ বা 2 নম্বৰ কাৰণে আহিব পাৰে পৰীক্ষাটো তোমালোকে ইয়াৰ আনসাৰটো সম্পূৰ্ণখিনি চোৱা তোমালোকে চাই লবা তাৰ পিছত দিয়া আছে তোমালোকৰ 27 নম্বৰ যেটো প্ৰশ্ন উচ্চাৰণ ক্ষেত্ৰত কি ভুল হয় তো এইটো তোমালোকৰ শিকিব লাগিব এইটো যেটো তোমালোকৰ কিতাপৰ প্ৰশ্ন হয় গোটেইবিলাক কিতাপৰ প্ৰশ্ন যোগাযোগমূলক অসমীয়া প্ৰথম চেপ্টাৰৰ 28 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে এটা হল যে জ্যোতিষীন সম্পৰ্কিত আলোচনা কৰা ইয়াৰ উত্তৰটো তোমালোকে চোৱা যে জ্যোতিৰ প্ৰয়োগ পদ্ধতি বা জ্যোতি জ্ঞান বক্তাৰ কথন আৰু শ্ৰুতি মধুৰ পৰ্যায়লৈ যায় হেয়ে জ্যোতি জ্ঞান সম্পৰ্কীয় জ্যোতিৰ প্ৰকাৰ ভেদে প্ৰয়োগ প্ৰভাৱশীলতা আদি সম্পৰ্ক চমু আলোচনা আগবঢ়োৱা হল তাৰ পিছত দিয়া আছে 29 নম্বৰ যেটো প্ৰশ্ন হেটো হল যে কথনগত দক্ষতা কেনেকৈ বৃদ্ধি কৰিব পাৰে আলোচনা কৰা ইয়াৰ উত্তৰটো তোমালোকে চাই লবা যে উত্তৰটো দিছ শব্দ প্ৰয়োগ জ্ঞান আৰু কৌশল ভাষিক জ্ঞান জ্যোতিষীন যথাযথ ব্যৱহাৰ কথন অবাহ শুদ্ধ উচ্চাৰণ এজন ব্যক্তি কথনগত দক্ষতা অৰ্জনৰ সহায় কৰে বা বৃদ্ধি কৰে তাৰ পিছত দিয়া আছে 30 নম্বৰ যেটো প্ৰশ্ন বুলি দিয়া আছে হেটো হল যে কোমা কি তাৰ উত্তৰটো হ'ব যে বাক্যৰ ভিতৰত সামান্য থমক হসাবলৈ ব্যৱহৃত এক জ্যোতিষীন তাক কোমা বুলি কোৱা হয় তাৰ পিছত দিছে 31 টো তোমালোকে চাই লবা 32 নম্বৰ যেটো প্ৰশ্ন দিয়া আছে হেটো হল যে ভাৰতীয় ভাষা সংস্কাৰ কাৰ্যালয় ক'ত এটো যেটো কলকাতা দিয়া আছে তাৰ পিছত আছে বাক্যাংশ কি তো এইটোৰ আনসাৰটো তোমালোকে চাই লবা তো এইবিলাক আছিল যে যোগাযোগমূলক অসমীয়া সাবজেক্টৰ যেটো প্ৰথম চেপ্টাৰ দিয়া আছে যে ভাষা জ্ঞান বুলি তো সেইখন বিষয়ৰ যে প্ৰথম চেপ্টাৰটোৰ যে প্ৰশ্নৱলীৰ যিবিলাক প্ৰশ্ন আছে সেইবিলাক প্ৰশ্নৰ আজি আনসাৰ খিনি তোমালোকক দিলো আজি যেহেতু যোগাযোগমূলক অসমীয়া সাবজেক্টৰ প্ৰথম যেটো চেপ্টাৰ দিয়া আছে সেইখন চেপ্টাৰৰ আজি প্ৰশ্নভিত্তিৰ প্ৰশ্নৰ আনসাৰ খিনি তোমালোকক দিলো আৰু বাকি যেটো আৰু তিনিখন চেপ্টাৰ দিয়া আছে সেই তিনিখনৰ নেক্সট ভিডিঅ'ত আলোচনা কৰিম তো নেক্সট ভিডিঅ' পোৱাৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবা আৰু তোমালোকৰ বন্ধু-বান্ধৱৰ লগত বেছি শ্বেয়াৰ কৰি দিয়া যাতে তোমালোকৰ বন্ধু-বান্ধৱীয়ে কোশ্চেনৰ আনসাৰখিনি গম পায় আৰু তোমালোকৰ বাকি যিবিলাক সাবজেক্ট আছে মেজৰ মাইনৰ কমন পেপাৰ গোটেইখিনিৰ কোশ্চেন আনসাৰ এই চেনেলত আপলোড কৰা হ'ব তো তাৰ কাৰণে এই চেনেলটো সাবস্ক্ৰাইব কৰি থবা আজিৰ ভিডিঅ' ইমানেই আছিল